আমি অকলশৰে থকাটো অতিকে আৱশ্যক। মানুহে মানুহৰ লগত সংগ কৰে নিজৰ লাভৰ কাৰণে, আৰু নিজৰ লাভৰ কাৰণে তেওঁলোকে যিকোনো কাম কৰিব পাৰে। সেই হেতুকে তেওঁলোকে ভাল বেয়া বিচাৰ নকৰে। কিন্তু অকলশৰে থকা মানুহজনক ঈশ্বৰে সহায় কৰে। ঈশ্বৰৰ সংগ অকলশৰীয়া ব্যক্তিজনে পায়। সেই হেতুকে আমি মানুহৰ লগত সংগ কৰাতকৈ ঈশ্বৰৰ লগত সংগ কৰাই ভাল। আমি সদায় মনটো ঈশ্বৰত লগাই থ'ব লাগে। আমি যদি মনটো ঈশ্বৰত লগাই থওঁ তেতিয়াহ'লে আমি আনন্দৰে দিন পাৰ কৰিব পাৰিম। অকলশৰে জীৱন পাৰ কৰাটো বহুত আনন্দিত কথা। গতিকে আমি নিজৰ আনন্দ লাভৰ কাৰণে যদি আমি মানুহৰ লগত সংগ কৰোঁ, তেতিয়া বুজি পোৱা যায় যে মানুহে নিজৰ স্বাৰ্থৰ হকেহে সম্বন্ধ গঢ়ে। যেতিয়া স্বাৰ্থ শেষ হয় সম্বন্ধ নাইকিয়া কৰে। গতিকে তেনে মানুহৰ লগত সংগ কৰি জীৱনটোত আনন্দ নহয়, চকু পানী বাদে একোৱেই নহয়। গতিকে আমি চকু পানী ওলোৱা ব্যৱস্থা নকৰি সদায় আনন্দত থাকিবলৈ বিচাৰিব লাগে, আনন্দ। আৰু সেই আনন্দ প্ৰভু ভগৱন্তৰ লগত থাকে। গতিকে অকলশৰীয়া জীৱনটো কেতিয়াও দুখৰ নহয়, সদায় সুখৰ। কৃষ্ণ। আজিলৈ আহিছোঁ, পুনৰ আগৰ ভিডিঅ' দ্বাৰা লগ ভাগ হ'ম।